নমস্কাৰ দেউতাই মই ৱৰ্ল্ড হেৰিটেজ চৰাইদেউলৈ আহিছিলোঁ ফেষ্টিভেল চলি আছে চৰাইদেউ মহোৎসৱ চলি আছে আমি ঘূৰিছোঁ বাৰু এতিয়া আপোনালোকক দেখাই দিলোঁ চৰাইদেউখন মহোৎসৱত কেনেকুৱা লাগে ক'বচোন আপোনালোকে কেনেকুৱা লাগিছে চৰাইদেউখন কমেণ্টছত আৰু আপোনালোকেতো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিয়ে দিব আৰু আপোনালোকে ভালেই পায় ন আমাক ইমান মৰম কৰে আমাৰ পেজটোক সেইটো জানোৱেই বাৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বুলি ছাবস্ক্ৰাইব কৰি দিব ফ'ল' কৰি দিব জানোৱেই সেইকাৰণে ধন্যবাদ হাতত বেগ এটা লৈ আছোঁ চৰাইদেউ মহোৎসৱলৈ আহিছে চৰাইদেউ মহোৎসৱ মানে প্ৰতি বছৰে চৰাইদেউ মহোৎসৱ দেখুৱাই আছোঁ আপোনালোকক আৰু এই বছৰ চৰাইদেউ মহোৎসৱ দেখুওৱা হোৱা নাছিলে আৰু সেইকাৰণে ভাবিলে চৰাইদেউ মহোৎসৱ নিশ্চয় আপোনালোক দেখুৱাব লাগিব কি হৈছে কি নাই হোৱা 9 তাৰিখৰ পৰা আৰম্ভ হৈছে 9 জানুৱাৰী 10 জানুৱাৰী 11 জানুৱাৰী আৰু আজি 11 জানুৱাৰী শেষ দিন মই শেষ দিনটোত আহিছোঁ যিহেতু গুণোৎসৱ চলি আছিলে স্কুল চলি আছিলে আমি চাকৰিয়াল মানুহ স্কুলৰ শেষ আজি শনিবাৰ আৰু শনিবাৰে খাপ পোৱাৰ কাৰণে নিশ্চয় আপোনালোকে সুবিধাটো পালোঁ মই দেখুৱাবলৈ বলক কি হৈছে কি আহিছে কি নাই বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰাৰ পাছত যেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰিলে তাৰ পিছৰ প্ৰথমটো চৰাইদেউ মহোৎসৱ আৰু চৰাইদেউ মহোৎসৱে কিন্তু বিশ্ব ঐতিহ্য ঘোষণা কৰাৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিছিলে এই কথাটো স্বীকাৰ কৰিব লাগিব আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰাৰ পিছত এয়া প্ৰথম চৰাইদেউ মহোৎসৱ বলক ভিতৰলৈ সোমাই যাম নাও এখন দেখিছোঁ সুন্দৰকৈ এয়া হ'ল পতাকা উত্তোলনস্থলী বিভিন্ন স্থানৰ পতাকা আছে এয়া স্মৃতি তৰ্পণ আৰু সিফালে এয়া হ'ল পূজাগৃহ এয়া পূজাগৃহ ইয়াত পূজা চলি আছে দেওধাই বাইলুং মলুংসকলৰ যি পূজা সেই পূজা ইয়াত চলি আছে আৰু এইভাগে খুব ধুনীয়াকৈ আচলতে আয়োজন হৈছে খুব ধুনীয়াকৈ বহুত মানুহ হৈছে বিভিন্ন ঠাইৰ পৰা এনেও জানুৱাৰী মাহত বহুত মানুহ আহে আৰু সেই মানুহ আছেই তাতে উৎসৱ বুলি আৰু বহুত বেছি মানুহ আহিছে আমি এফালৰ পৰা যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই যাম ইফালে সেয়া ঝুমুৰ নাচি আছে আচলতে মানে সাংস্কৃতিক শোভাযাত্ৰা আছিলে এইফালে ৰছী টনা খেল মানে কি হৈছে পৰম্পৰাগত খেলসমূহ যিসকল স্বৰ্গদেউসকলে যিবিলাক খেল খেলাইছিলে ৰংঘৰৰ বাকৰিত যিবিলাক খেল হৈছিলে সেই খেলবিলাক ইয়াত হয় এই চৰাইদেউ মহোৎসৱত সেইবিলাক খেল হয় আৰু খুব সুন্দৰ বা মানে সাংঘাতিক উত্তেজনাপূৰ্ণ এখন খেল চালোঁ দেখিছেনে মানুহবিলাক কিমান মানে বলৱান মানুহ তথাপিও লাগি গৈছে এইটো টিমে এইটো টিম পিছে জিকিব সেই টিমটোক এইটো টিমে হৰুৱাই দিয়ে মানে এনেকৈ যেনিয়ে তেনিয়ে চাই গৈ আছোঁ ভাল লাগিছে চিঞৰ বাখৰ আৰু এই যে আমাৰ যিবিলাক পৰম্পৰাগত খেল আছে য'ত আমাৰ শক্তি সূৰ্য বীৰ্যৰ য'ত পৰিচয় হয় সেইবিলাক খেল ইয়াত দেখুওৱা হয় য'ত বুদ্ধিমত্তাৰ পৰিচয় হয় সেই খেলবিলাক মানে ইয়াত দেখুৱায় সেই খেলবিলাকৰ প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত হয় আৰু এইদৰে ঘূৰি ফুৰিছোঁ ইফালৰ পৰা সিফালে যিহেতু হিয়াও লগত আছে হিয়াকো দেখুৱাইছোঁ এইবিলাক খেল আৰু আপোনালোককো দেখুৱাইছোঁ আৰু আমাৰ ইয়াৰ আগৰ যি চৰাইদেউ মহোৎসৱ তাতো মই বহুতখিনি দেখুৱাইছিলোঁ আপোনালোকক সেইখিনিও আপোনালোকে চাবলৈ পাইছিলে সেইখিনি লগত এইখিনি প্ৰায় একেই খেল এতিয়া বলক হ'ল সিয়াই মই দুইজন দিছিলোঁ আচলতে আৰু তাই আজি কেমেৰা চলাব আৰু এতিয়া বিপিনে কেমেৰা কৰি আছে বিপিনে কেমেৰা কৰি থকাৰ কাৰণে হিয়াক উলিয়াই লৈছোঁ প্ৰথমতে বাণিজ্যিক মেলা আছে খাদ্য মেলা আছে এইখিনি দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইতিমধ্যে মূল সভাখন চলি আছে মূল সভাখনত অসমৰে নহয় উত্তৰ পূৰ্বাঞ্চলৰে নহয় বিশ্বৰ বিভিন্ন প্ৰান্তৰ অতিথি আহিছে ঘানাৰ পৰা আহিছে থাইলেণ্ডৰ পৰা আহিছে বিভিন্ন স্থানৰ আহিছে অৰুণাচল প্ৰদেশৰ কেবিনেট মন্ত্ৰী আহিছে বা নাগালেণ্ডৰ ব্যক্তি আহিছে বহুত ঠাইৰ পৰা মানুহ আহিছে আৰু
এটা কথা ক'ব লাগিব যে বিশ্ব ঐতিহ্য ক্ষেত্ৰক যেতিয়া চৰাইদেউ ঘোষণা কৰিছে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰাৰ ক্ষেত্ৰত কিন্তু চৰাইদেউ মহোৎসৱৰ এটা বিশেষ প্ৰভাৱ আছে আৰু চৰাইদেউ মহোৎসৱ লাহে 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 এটা বৃহৎ অনুষ্ঠান অসমৰ এটা বৃহৎ অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে আৰু এতিয়া দৈনিক লক্ষ লক্ষ মানুহ ইয়ালৈ আহে দৈনিক লক্ষ লক্ষ মানুহে চৰাইদেউ মহোৎসৱত অংশগ্ৰহণ কৰিছে আৰু এতিয়া যিহেতু বিশ্বৰ মেপত বিশ্বৰ মানচিত্ৰত জিলিকি আছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে আহোম স্বৰ্গদেউসকলৰ যি মৈদামস্থলী সেই মৈদামস্থলী হ'ল চৰাইদেউ আৰু চৰাইদেউত প্ৰথমখন আহোমৰ ৰাজধানী আছিলে সেই কথাটো নিশ্চয় জানিব লাগিব প্ৰথমখন আহোমৰ স্থায়ী ৰাজধানী চৰাইদেউ আৰু সেই চৰাইদেউতে পিছৰ সময়ছোৱাত স্বৰ্গদেউসকলৰ মৈদাম তেওঁলোকৰ সমাধি তাত কৰা হৈছিলে আৰু এই গোটেই বিষয়বস্তুবিলাক সামৰি টাই আহোম সংস্কৃতিক খুব সুন্দৰকৈ দাঙি ধৰিবৰ কাৰণে টাই আহোম সংস্কৃতিক বিশ্ব দৰবাৰত থিয় কৰিবৰ কাৰণে বিশ্ব দৰবাৰত জিলিকাই ৰাখিবৰ কাৰণে বিশ্ব ঐতিহ্য ক্ষেত্ৰ সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামস্থলী ঘোষণা কৰা হৈছিলে আৰু তাৰপিছত এতিয়া আমি বাণিজ্য মেলালৈ যাম খাদ্য মেলালৈ যাম সেইখিনি আপোনালোকক দেখুৱাম কি হৈছে কি নাই হোৱা কেনেধৰণে চলি আছে ধন্যবাদ ৰ'দ পৰিছে কাৰণে মই ভালকৈ কেমেৰা চাব পৰা নাই পোনে পোনে আনন্দ নাৰ্চাৰীকে দেখিছোঁ আনন্দ নাৰ্চাৰী এইবিলাক সৰু ল'ৰা ছোৱালী খেলা য'ত তুমি নাই সোমালোঁ বাণিজ্য মেলাত সোমাইছোৱে কিমান ফটো মাৰিবা ভিডিঅ' এটাও কৰি থৈছো এইটো ইয়াত লাগি আছে নিশা বাবা ভিডিঅ'টো সাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব যাম যাম নাযাওঁ এইবিলাক হ'ল বাণিজ্য মেলা সুন্দৰ সুন্দৰ কাপোৰ মানে সেই মানে কি কয় আমাৰ যিবিলাক জনগোষ্ঠীয় কাপোৰ সেই জনগোষ্ঠীয় কাপোৰবিলাক আছে আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছে বিভিন্ন প্ৰান্তৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা ব্যৱসায়ী আহিছে বিশেষকৈ মহিলাৰ ব্যৱসায়ীৰ সংখ্যা বেছি আৰু বিশেষভাৱে মহিলাৰ কাপোৰ বেছি আচলতে আৰু জনগোষ্ঠীয় যিখিনি কাপোৰ জনগোষ্ঠীয় যিখিনি পোছাক জনগোষ্ঠীয় যি মেখেলা চাদৰ বা অন্যান্য বস্ত্ৰ সেই বস্ত্ৰবিলাকত সুন্দৰকৈ উপলব্ধ হৈছে আৰু এইভাগে ঘূৰি ফুৰিছোঁ আচলতে মানুহৰ মাজে মাজে ঘূৰি ফুৰিছোঁ দেৱজিতক লগ পালোঁ দেৱজিতে ইয়াতে আমাৰ মোৰ ভাইটি দেৱজিত তাকো লগ পালোঁ যিহেতু আৰু অকণ ভিতৰলৈ সোমাই যায় এইবিলাক চাওকচোন একদম জনগোষ্ঠীয় কাপোৰবিলাক কি ধুনীয়াকৈ জিলিকি আছে আৰু এয়া চাওক মানুহে মানুহ আৰু মেলা বুলি ক'লে মানুহৰ সংখ্যা এনেও বেছি অলপ মেলা বুলি ক'লে মানুহৰ সংখ্যা পূৰা বেছি হৈ যায় এইফালে এইবিলাক আচলতে মহিলাৰ বস্তু বেছি আছে তথাপিও মানে আমাৰ টাই আহোম জনগোষ্ঠীৰ কাপোৰ বা অন্যান্য মিচিং বড়ো দেউৰী এইসকলৰ যিবিলাক বস্ত্ৰ সেই বস্ত্ৰবিলাকত উপলব্ধ সেই বস্ত্ৰবিলাকে দেখিছোঁ খুব সুন্দৰকৈ এয়া কৰঙা দা কটাৰী মানে দা কটাৰী লোভ লাগি যোৱা দেই ইমান ধুনীয়া ধুনীয়া আৰু এয়া হ'ল গহনা গাঁঠৰি অসমীয়া গহনা গাঁঠৰি এই মই আকৌ কিন্তু এইখন দেখুৱালোঁ এইখনত মানে খুকুৰি দা নগা দা আমাৰ মেচি দা কপি দা যত যিমান দা কোঠাৰ আছে গোটেইখিনি আছে ইয়াতে গোটেইখিনি ইয়াত দেখিলোঁ আৰু ইফালে গৈ থাকোঁ বলক মানুহৰ যিহে ভিৰ ইয়াৰ পৰা পিছত খাদ্য মেলালৈ যাম ইয়াৰ পৰা ওলাই খাদ্য মেলালৈ যাম ইফালে গোটেই মানুহে মানুহ আকৌ এখন দা কোঠাৰৰ দোকান আৰু বেছিভাগ অৱশ্যে এটা কথা ভাল লাগিলে কি বেছিভাগেই আমাৰ মানে পৰম্পৰাগত সাজ পোছাক বেছি ওলাইছে আচলতে বেছি আৰু কাপোৰৰ বজাৰ বেছি এইখন হ'ল আমাৰ লোকবাদ্যৰ দোকান
অৱশ্যে সৰু ল'ৰা ছোৱালী ঢোল চোলবিলাকো আছে, নেগেৰা লুতৰা সকলোবিলাকে ইয়াত আছে। ক'ৰ নুসুধিলোঁ মই, তথাপিও আঁতৰৰ পৰা আপোনালোকক দেখুৱালোঁ। আৰু ইয়াৰ পিছত আমি যাত্ৰা কৰিম বুলি ভাবিলোঁ যে আমি হেৰিলৈ যাওঁ, খাদ্য মেলালৈ যাওঁ। খাদ্য মেলালৈ গৈ খাদ্য মেলা চাওঁগৈ। তাৰ মাজতে অকণমান দেখুৱাই দিলোঁ আপোনালোকক যি শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰা যি হৈছিলে, সেই সাংস্কৃতিক শোভাযাত্ৰাৰ কিয়দাংশ মই নিজে গৈ নাপালোঁগৈ। অন্য এজনৰ পৰা কেইটামান ফুটেজ মই লৈ ইয়াত লগাই দিছোঁ। আমাৰ যিসকল অন্যান্য জনগোষ্ঠী আছে সেইসকলেও ইয়াত যোগদান কৰিছে, বা যিমান যি দেখিছোঁ, গোৰ্খা হওক, নেপালী হওক, চাহ জনগোষ্ঠী হওক, উৰিয়া হওক, সেইসকলেও ইয়াত যোগদান কৰিছে। তাৰপিছত আমাৰ টাই খ্যামাংখিনি, টাই ফাকে, এইখিনি মানুহেও ইয়াত যোগদান কৰিছে। মানে এটা সুন্দৰ বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান হৈছিলে। আৰু সেই বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ কিছু অংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কিছু অংশ মই আপোনালোকক ইয়াতে যি দেখিছোঁ, মই যি পাইছোঁ, এইখিনি মিচিংসকলৰ নৃত্য বা আমাৰ হৰিনাম সকলোবিলাক আছে, সকলোবিলাক দেখিছোঁ। নাগাসকল, কাষৰীয়া তেখেতসকলো আহিছে। আৰু এইদৰে বলক এতিয়া খাদ্য মেলালৈ যাওঁ। খাদ্য মেলালৈ যাত্ৰা। জনজাতীয় খাদ্য মেলা, তালৈ যাওঁ। হোটেলবোৰ নাম ভাল হৈছে, ককাই ভাই, সম্প্ৰীতি এনাজৰী, মমৱালা, হোটেল আখল, ধুনীয়া নাম। এই বঢ়িয়া। গেটখন কিন্তু পচন্দ হৈছে, পাকঘৰ। লোকলাও আৰু গাহৰি খৰিকা দিয়া। লোকলাও খালি নাই? লোকলাও খালো, অলপ খালো। ঠিক আছে। পাকঘৰ বিচনা বহ, মই ভিতৰত পাওঁ দেই। এইবাৰ জনগোষ্ঠীয় খাদ্য মেলা পাই গ'লোহি দেই। জনগোষ্ঠীয় খাদ্য মেলা। আৰু জনগোষ্ঠীয় খাদ্য মেলাত কি আছে এতিয়া দেখুৱাই গৈ থাকিম বলক। একদম লোভ লগা বস্তু আছে দেই। প্ৰথমৰ পৰা চাই যাওক। এয়া গাহৰি খৰিকাত দিয়া, একদম ৰঙা চিকেনো আছে, গাহৰিও আছে। এইফালে একদম ধুনীয়াকৈ খৰিকাত দি গৰৈ মাছলৈকে আছে। গৰৈ মাছলৈকে খৰিকাত দিয়া আছে। এইফালে গাহৰি খৰিকাত দি থৈছে খুব সুন্দৰকৈ। মানে য'তেই দেখে এইবিলাকতো পূৰা। এইফালে সাজ পানী, এইফালে গাহৰি, চাই মদ, এইফালে বাদামো বিকিছে, মমফলি। আৰু সজাই থৈছে, খুব সুন্দৰকৈ সজাই থৈছে। সজোৱা যিটো হেৰিটো ভাল লাগিলে। সেইবিলাক চাই মদ আৰু গাহৰি আৰু চিকেন, কুকুৰা মাংস আৰু গাহৰি মাংস। এইফালে চাই মদ, এইফালে এইখিনি। এইফালে মোৰ সেই ভাইটি এটা ইউ দি আছে, চপন জ্যোতি, তাৰো সেই গাহৰি পোৰা। ইয়াত বিশেষকৈ গাহৰিটো বেছি বিক্ৰী হয় নেকি। আৰু সেইকাৰণে প্ৰত্যেকখনতে দেখিছোঁ যে গাহৰি আৰু চাই মদ আৰু সাজ, লাও পানী, এইকেইটা পূৰা আছে। আৰু যি যেনেকৈ পায়, বহুত দূৰৰ পৰা আহিছে ব্যৱসায়ীও। লখিমপুৰৰ পৰা আহিছে, শদিয়াৰ পৰা আহিছে, বিভিন্ন স্থানৰ পৰা আহিছে। আহি সুন্দৰকৈ ইয়াত বিপণীবিলাক দিছে, সুন্দৰকৈ আৰু সজাইছে খুব ধুনীয়াকৈ পৰম্পৰাগত যিখিনি ব্যৱস্থা সেইখিনি সুন্দৰকৈ কৰিছে। ভাল লাগিলে আচলতে। এই যে আমাৰ যে বিভিন্ন আমি যে খাদ্য যে খুব সুন্দৰ চহকী যে খাদ্যত অসমীয়া জাতিখিনি, সেইটো খুব সুন্দৰকৈ প্ৰতিফলিত হৈছে। আৰু আচলতে খুব
আমি অৰ্গেনিক বস্তু বেছি খাওঁ আচলতে কৃত্ৰিমতা নাই আৰু যি আছে পুৰা খোৱা বইল খোৱা টোপোলা ভাত এনেকুৱাবিলাক গাহৰি পুৰা গাহৰি বইল টোপোলা ভাত চাই মদ লোকলাও বা লাও পানী এইবিলাকে বেছি দেখিছোঁ এইবিলাকে আৰু এইখিনি আচলতে জনগোষ্ঠীয় আমাৰ জনজাতীয় যদি বুলি কয় সেই টোপোলা ভাত চাওকচোন কিনাৰত আছে মুগা লেটাও আছে কিন্তু মুগা লেটাও পোৱা যায় মানে য'ত যি বিচাৰে আৰু যিখিনি বস্তু আমাৰ সহজতে পোৱা নাযায় আচলতে বিশেষকৈ মুগা লেটা খুব দামী হৈ গ'ল মুগা লেটাটো খুব সহজতে নাপায় আৰু বিভিন্ন স্থানৰ পৰা মানুহ আহিছে বিভিন্ন স্থানৰ পৰা আহিছে অৰুণাচলৰ পৰাও আহিছে খাদ্য বিপণী আৰু এইদৰে ঘূৰিছোঁ গোটেইখন এবাৰ দেখুৱাই দিলোঁ সিয়া অকণমান দৌৰি দিছে গোটেইখন এবাৰ দেখুৱাই দিলোঁ মোৰ ভাইটোৱে দোকান এখন দিছে মোৰ ককাইদেউৰ ল'ৰা ভতিজা সি এখন দোকান দিছে তাৰ ওচৰলৈ যাওঁ এইখিনি আকৌ আমাৰ সাংবাদিকসকল তেওঁলোকে পৰিয়াল লৈ আহিছে গোটেইকেইটাই আৰু ইফালে আমি বিচাৰি ফুৰিছোঁ মানে কি এফালৰ পৰা সোৱাদ ল'বলৈ গৈ আছোঁ সোৱাদ এতিয়ালৈকে আমি লোৱা নাই কিন্তু দেখুৱাই লৈছোঁ প্ৰথমতে সকলোকে দেখুৱাই লৈছোঁ তাৰপিছত আমি ক'ৰবাত কিবা এটা খাম সিয়াই যি খাওঁ বুলি কয় মই সেইটোৱে খাব লাগিব আচলতে মই বেলেগটো একো খাব নোৱাৰোঁ আৰু অন্যান্যবিলাক নাখাওঁ অৱশ্যে তাৰপিছত এয়া আহি গ'লোঁ ভাইটোৰ দোকানলৈ ভতিজাটোৰ দোকানলৈ সিহঁতি পূৰা লাগি আছে এই যে দেখিছে ই অম্লানজ্যোতি ৰাজখোৱা অসমৰ এজন জনপ্ৰিয় ভিডিঅ'গ্ৰাফাৰ এইটি পুৰি আছে পূৰা পুৰি আছে মোৰ কাৰ বোলে এই নহয় মই নহয় নাই পূৰা সোমাই আহোঁতে ভাইটোক পালোঁ মানস আৰু আগত এইফালে ফাষ্ট ফুডৰ দোকান তাৰ ওপৰত মই এটা ব্লগ কৰিম খুব সোনকালে ব্লগ কৰিম আৰু এতিয়া চৰাইদেউ মহোৎসৱৰ জনগোষ্ঠীয় যি মেলা তাতো সি আহিছে অংশগ্ৰহণ কৰিছে শিক্ষিত নিবনুৱাই যে কাম কৰি খাইছে শিক্ষিত নিবনুৱাই যে চাকৰি পিছত দৌৰি থকা নাই এইবিলাক ল'ৰা আৰু সেইকাৰণে মই এই ব্লগটোৰ মাজত হ'লেও তাক মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই খুব ধুনীয়া এটা ব্লগ বনাম খুব ধুনীয়াকৈ দোকান খুলি আছে ফাষ্ট ফুডৰ দোকান আছে তাৰ মাংসৰ দোকান আছে মই নিশ্চয় দেখুৱাম এয়া হ'ল মানস ৰাজখোৱা আৰু মানসৰ অম্লানক অসমৰ প্ৰায় মানুহে চিনি পায় অম্লান এজন অসমৰ জনপ্ৰিয় ভিডিঅ'গ্ৰাফাৰ হয় আৰু জনপ্ৰিয় ভিডিঅ'গ্ৰাফাৰ অম্লানো ইয়াত আছে অম্লান খুব সিও আছে কিন্তু লগত ইয়াত এনেধৰণে তেওঁলোকে জনগোষ্ঠীয় মেলালৈ আহিছে আৰু এইকেইটা ল'ৰা টকা পইচাৰ অভাৱত নহয় মাত্ৰ কৰ্ম সংস্কৃতি কৰি দেখুৱাইছে টকা পইচাৰ অভাৱত ব্যৱসায় কৰা নাই কৰ্ম সংস্কৃতিটো কি বস্তু শিক্ষিত নিবনুৱাই যে কাম কৰিব পাৰে সেই কামটোহে দেখুৱাইছে শিক্ষিত নিবনুৱাই যে অকল চাকৰি পিছত দৌৰি থাকিব নালাগে চাৰ্টিফিকেট লৈ এইবিলাক কামো যে কাম হয় শিক্ষা যে এইবিলাকৰ ক্ষেত্ৰতো প্ৰয়োগ হয় সেইটোৱে দেখুৱাবলৈ চেষ্টা কৰিছে থেংক ইউ মোক কেমেৰা পাৰ্চনে খাই লৈছে আচলতে ককায়েকৰ দোকানত হয় না কেনেকুৱা মজা ককায়েকৰ দোকানত খাই লৈছে তাৰপৰা গৈ থাকিব এতিয়া চচ লৈ লৈছে তাই খাই থাকোঁতে মই অকণমান দোকানখন দেখুৱাই দিওঁ আপোনালোকক দোকানখন অকণমান দেখুৱাই দিওঁ নামটোনো কি নামটো হ'ল বাম্বুচা ফাষ্ট ফুড ধিতাই পুখুৰী তাৰ দোকান এখন আছে আচলতে সেইখনেই আৰু সেয়া লাগি গ'ল গোটেইকেইটা ককায়েক ভাই আৰু সিহঁতৰ ইমান মিল দুইটাৰে ককায়েক ভাইক পূৰা লাগি আছে মোক এইফালে এখেতে বহুৱাই লৈছিলে নহয় তেখেতে নোৱাৰিব খাব এতিয়া মই খাব লাগিব চাওমিন খাই আছো মই আপোনালোকে খাই লওক এয়া আমাৰ ফেঙা দেখিছো ভাইটোৰ দোকানত আৰামত খাই আছো এইখিনি খুব ধুনীয়া বনাইছে তাই হাতে এৰি দিলে মই খাই দিছোঁ এতিয়া নষ্ট কৰিব নোৱাৰি
খাদ্যমেলাৰ পৰা ওলাই বাহিৰে বাহিৰে আহিলোঁ এতিয়া যি আমাৰ মৈদামস্থলীতনো কেনেকুৱা মানুহ হৈছে বা তালৈ কেনেকৈ পৰ্যটক আহিছে বা অন্যান্য অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আজি জানুৱাৰী মাহ বুলি শিক্ষামূলক ভ্ৰমণ বা পিকনিক পাৰ্টি যেনেধৰণৰ যিবিলাক আহে অকণমান চাবলৈ গ'লোঁ মানুহ আছে মানুহ এতিয়াও ভিৰ তাত ওচৰ কাষৰ পথাৰখনত মহোৎসৱ চলি আছে আৰু এইফালে মানুহে মৈদাম চোৱাত ব্যস্ত হৈ আছে মৈদাম চাইছে প্ৰত্যেকে আৰু সেয়া তাকে অকণমান সেইফালে চালোঁ চাই মানুহ চাওকচোন দেউতাই কেমেৰা কৰি আছে মই দেউতাক কিনাৰে ৰখি আছোঁ ভইচ অভাৰ দি আছোঁ য়েছ মাইকটো লৈ ঢেৰ মানুহ আহিছে আমি আহোঁতেতো আৰু মানুহ আছিলে সেই আপোনালোকে দেখি ধৰিব পাৰিছে চাগে অকণমান ওপৰলৈ গৈ কেমেৰাটো কিমান মানুহ আহিছে চাওক সেয়া ঢেৰ মানুহ আহিছে তাতে ইমান ধুনীয়া মানে জেগাডোখৰ ইভাগেও কেতিয়াবা একো নহ'লেও আমি আহোঁ মৈদামলৈ কেতিয়াবা আহোঁ মা মই দেউতা আকৌ বা আহে বা গুৱাহাটীত মা ঘৰত এতিয়া দেউতাই মই আহিছোঁ আৰু সেই অৰেঞ্জাৰ এইখন নামেই দিছিলে ন এখন আছে আমাৰ মানে মোৰ দেখিবলৈ ইমান ধুনীয়া লাগে জেগাডোখৰ মৈদামৰ ফালে চৰাইদেউ দেখিবলৈ বহুত ভাল লাগে দেখিবলৈ নাখাওঁ এইমাত্ৰ চাওমিন খাই আহিছোঁহে ইমান ধুনীয়া জেগাডোখৰ আপোনালোকে আহিবচোন কোনোবা দিনাখন যদি নাই আহা আপোনালোকে আই এম চিয়'ৰ আপোনালোক আহিছেই কিন্তু যোন নাই আহা তেওঁলোকো আহিবচোন এবাৰ বহুত ধুনীয়া জেগা এইফালে সেয়া নাৰ্চাৰী এখন আছে ইয়াত ন' পাৰ্কিং লিখি থোৱা আছে ইমান ধুনীয়া ধুনীয়া ফুল আছে চব নাৰ্চাৰীত এয়া জেলেবীৰ দোকান জেলেবী মিঠাই দোকান মিঠাই দোকান এইবোৰ সেয়া আইচক্ৰীমৰ দোকান এইবোৰ ঢেৰ দোকান আছে ঢেৰ দোকান আছে আমি এয়া সভাস্থলীত সভা চলি আছে ইয়াত আমি ঘূৰিব লৈছোঁ মই কেনেকৈ আছোঁ মানুহজনী দেখাই দিছোঁ এয়া মই এনেকৈ আছোঁ আৰু কিনাৰৰ মই ভইচ অভাৰ দি আছোঁ এয়া সভাস্থলীত সভা চলি আছে আকৌ সন্ধিয়া হৈছে আৰু পৰ্বতৰ ওপৰত জিলিকি থকা নগৰ চেৰাইদেউ 2015 চনৰ পৰা চৰাইদেউ মহোৎসৱ আয়োজন হৈছিলে 2015 চনৰ পিছত এয়া আজি 10ম বৰ্ষ চৰাইদেউ মহোৎসৱ আৰু মই পূৰ্বতে কৈছোঁ যে চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰাৰ ক্ষেত্ৰত কিন্তু চৰাইদেউ মহোৎসৱৰ বহু পৰিমাণে অৰিহণা আছে অৱদান আছে চৰাইদেউ মহোৎসৱ আৰম্ভ হোৱাৰ পিছৰ পৰা চৰাইদেউ বেছিকৈ জনপ্ৰিয় হৈছিলে আৰু সেইকাৰণে যিহেতু ইয়ালৈ ৰাজ্যিক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বিভিন্ন ব্যৱসায়ীসকল আহে বিভিন্ন ঠাইৰ পৰ্যটকসকল আহে আৰু চৰাইদেউ মহোৎসৱত সেই সময়ৰ পৰা চৰাইদেউ মহোৎসৱ বিশ্বত জিলিকি থকা এটা আৰু তাক অধ্যয়ন কৰিবৰ কাৰণে তাক কি আছেনো এইখিনি জানিবৰ কাৰণে বিশ্বৰ যি ইউনেস্কোৱে চেষ্টা কৰিছিলে আৰু সেই ক্ষেত্ৰত ইয়াৰ স্থানীয় ৰাইজ প্ৰত্নতত্ত্ব বিভাগ চৰকাৰ আৰু বিশেষকৈ ইয়াৰ যিগৰাকী বিধায়ক সোণাৰী সমষ্টিৰ যিগৰাকী বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ তেখেতে খুব বেছি প্ৰচেষ্টা কৰিছিলে আৰু সেই প্ৰচেষ্টাৰে সফল ৰূপান্তৰ হৈছিলে এয়া হৈছে চৰাইদেউ মহোৎসৱ আৰু চৰাইদেউ মহোৎসৱৰ যিমানখিনি পাৰিলোঁ আপোনালোকক দেখুৱালোঁ তাৰ পৰা আপোনালোকৰ পৰা বিদায় লৈছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ সকলোবিলাক কৰি যাব নমস্কাৰ
बात कर